সদৌ আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু পানেৰী আঞ্চলিক সমিতিৰ সহযোগত স্থানীয় ৰাইজৰ সহযোগত আজি ভুটিয়াচাং চাহ বাগিচাৰ প্ৰেক্ষাগৃহত আমি 21 সংখ্যক আদিবাসী জাতীয় শ্বহীদ দিৱস আমি উদযাপন কৰিছোঁ। যেহেতুকে আপোনালোকে জানেই 2003 চনৰ 25 জুলাই তাৰিখে পানেৰী কচুবিলত যেহেতুকে জনজাতিকৰণৰ দাবীত যেহেতুকে সমদল এটা উলিওৱা হৈছিলে আৰু সেই সমদলত যেহেতুকে অসম পুলিচৰ গুলিত আৰু দুষ্কৃতিকাৰীৰ গুলিত যেহেতুকে নিৰীহ 8 গৰাকীকৈ আচাৰ তেজাল ডেকা তাতে যেহেতুকে মৃত্যুবৰণ কৰিব লগা হৈছিল আৰু বহু কেইজন যেহেতুকে ঘূণীয়া হ'ব লাগিছিল। যাৰ ফলস্বৰূপে সেই যেটো 2003 চনৰ 25 জুলাই তাৰিখটো আদিবাসী ছাত্ৰ সন্থাই শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে আৰু সেই হিচাপত আজি যেটোকে ভুটিয়াচাং চাহ বাগিচাত অষ্ট শ্বহীদক স্মৰণ কৰি আজি আমি শ্বহীদ দিৱস উদযাপন কৰিছোঁ। তাৰ লগতে অষ্ট শ্বহীদৰ লগতে অসমৰ বিভিন্ন জায়গাত আদিবাসী ছাত্ৰ সন্থাই আন্দোলন কৰাৰ সময়ত যেহেতুকে 18 গৰাকীকৈ সৰ্বমুঠ 18 গৰাকীকৈ শ্বহীদক স্মৰণ কৰি আজি যেহেতুকে শ্বহীদ দিৱস উদযাপন কৰা হ'ল। গতিকে আজিৰ এই শ্বহীদ দিৱস উদযাপনৰ পৰা এটাই কথা চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আদিবাসী ছাত্ৰ সন্থাৰ যেটো ধাৰাবাহিক যেটো আন্দোলন আছে নিজৰ জাতিৰ স্বাৰ্থত যেহেতুকে আন্দোলন কৰি আহিছে বিভিন্ন দাবী যেহেতুকে আজি তাৰিখলৈকে আদিবাসী ছাত্ৰ সন্থাৰ যেহেতুকে পূৰণ হোৱা নাই। যাৰ ফলস্বৰূপে আদিবাসী ছাত্ৰ সন্থাই আজি এই যিসকল অষ্ট শ্বহীদ এই অষ্ট শ্বহীদসকলৰ যেটো নীতি আৰু আদৰ্শ তেখেতসকলৰ যেটো নেকি বলিদান পথলে আমি যাবলৈ কেতিয়া আমি নিদিওঁ। তেখেতসকলৰ যেটো সপোন আছিল জাতিটোৰ কাৰণে সেই সপোনটো নিশ্চিতভাৱে অনাগত দিনত আদিবাসী ছাত্ৰ সন্থাই পূৰাবৰ কাৰণে নিৰবিচ্ছিন্নভাৱে হয়তো আন্দোলনৰ যোগেদি গণতান্ত্ৰিক আন্দোলনৰ যোগেদি হয়তো সাব্যস্ত বা আদায় কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰিব। গতিকে চৰকাৰক এটাই কথা আহ্বান জনাব বিচাৰিছোঁ আদিবাসী জনগোষ্ঠীৰ যিখিনি মেইন যিটো ইস্যু আছে আদিবাসী ছাত্ৰ সন্থাই যিহেতু আদিবাসী জনগোষ্ঠীৰ নেতৃত্ব দি আহিছে যিখিনি সমস্যা আছে সেই সমস্যাবিলাক অতি শীঘ্ৰে সমাধান কৰক। যি ধৰণে গণতান্ত্ৰিক আন্দোলনৰ প্ৰক্ৰিয়াত যিটো আন্দোলনৰ কাৰ্যসূচী আছে সেই আন্দোলনৰ কাৰ্যসূচীবিলাকক সদায় আদিবাসী ছাত্ৰ সন্থাই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি যাব। কাৰণ যেটো 2003 চনৰ 25 জুলাই তাৰিখে যেটো নিয়ে ঘটনা হৈ গ'ল এই ঘটনাৰ পৰাই আমি সংকল্প লৈছোঁ যে এই যেটো 8জন শ্বহীদ আমাৰ মাজৰ পৰা তেখেতসকল আমাৰ বন্ধু আছিল, আমাৰ ভাই ককাই যেহেতুকে আছিল, আমাৰ সন্তান আছিল, তেখেতসকলে যে জাতিটোৰ কাৰণে যেহেতুকে নিজৰ জীৱন যেহেতুকে উৎসৰ্গা কৰে এই যেটো তেজৰ যেটো চেকুৰা আজিও কিন্তু কচুবিল চুকত কিন্তু আজিও কিন্তু শুকাই যোৱা নাই। সেই তেজৰ চেকুৰা আজিও কিন্তু আমাৰ যেটো নেকি হৃদয়ত আজিও কিন্তু উমি জ্বলি আছে। গতিকে সেই পৰিয়ালসকলক চৰকাৰে কিন্তু আচলতে যিখিনি সংস্থাপন দিব লাগিছিল পৰ্যাপ্ত পৰিমাণে সেইখিনি আজিলৈকে পোৱা নাই। যদিও সেই শ্বহীদ পৰিয়ালক হয়তো অসম চৰকাৰে হয়তো 5 লাখ টকা বা 3 লাখ টকাকৈ যিখিনি সাহায্য দিছে তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু সেই পৰিয়ালটোৰ কাৰণে অদূৰ ভৱিষ্যতে যাতে নিজৰ সংস্থাপনৰ কাৰণে যাতে চৰকাৰে যাতে ব্যৱস্থা কৰে তাৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে দাবী জনাইছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই 21তম আদিবাসী শ্বহীদ দিৱস পালন কৰি আছোঁ। যিহেতু আজিৰ দিনতে যোৱা 2023 8জনকৈ আদিবাসী আশা ৱৰ্কাৰ্ছবিলাকে নিজৰ প্ৰাণ দিব লগা হৈছিল। সেই প্ৰাণ দিব লগা হেতুৰ কাৰণে হৈছিল যেহেতু ডেমক্ৰেচি চিষ্টেমত আদিবাসীসকলে এছটিকৰণ পাবৰ কাৰণে চৰকাৰৰ তাত গণতান্ত্ৰিক হিচাপত দাবী জনাই পেলাই 12 ঘণ্টীয়া অসম বন্ধ দিয়া হৈছিলে। তাক গণতান্ত্ৰিক হিচাপত পালন কৰা সময়তে নিৰ্দোষী আদিবাসী আশা ৱৰ্কাৰবিলাকক আদিবাসী ছাত্ৰ সন্থাৰ ৱৰ্কাৰবিলাকক পুলিচৰ সৈতে অসম পুলিচৰ সৈতে গুলি চালনা কৰি পেলাই 8জনক তেখেতসকলে গুলি মাৰি মৃত্যুলৈ তেখেতসকলে কনভাৰ্ট কৰিলে। গতিকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি দুখ পাইছোঁ যেহেতু গণতান্ত্ৰিক আমি সকলোৱে মানুহ। আজি গণতান্ত্ৰিক হিচাপতে ভাৰত স্বাধীন হৈছিল আৰু গণতান্ত্ৰিক হিচাপতে আজি আমাৰ ভাৰতৰ সকলো এডমিনিষ্ট্ৰেশ্যন চিষ্টেমবিলাক চলি আছে। তাৰ পিছতো কিন্তু অগণতান্ত্ৰিক কৰা মানুহবিলাক কিন্তু আজি চৰকাৰৰ মানুহ হয়। আজি গণতান্ত্ৰিক কথাটোক আমাক বুজাব খোজে কিন্তু তেখেতসকলে যে অগণতান্ত্ৰিক কৰি আছে সেইটো কোনে ধৰিব। সেইটোৰ কাৰণে এই বৰ্তমানৰ ৰুলিং গভৰ্ণমেণ্টক আমি ক'ব খোজোঁ যিহেতু আদিবাসীবিলাক আজি দুখীয়া যে হৈ আছে কাৰ কাৰণত সেইটো চেক কৰাৰ কাৰণে কিন্তু এতিয়া ৰুলিং গভৰ্ণমেণ্টৰ কাম হয়। আজি দুখীয়া মানুহ আনএডুকেটেড বুজি নোপোৱা সেই মানুহক লাইনত আনিবৰ কাৰণে মেইন ষ্ট্ৰীমত আনিবৰ কাৰণে চৰকাৰৰ এটা ডাঙৰ কাম আছিলে। সেইটোক নকৰি পেলাই অগণতান্ত্ৰিক কৰাটোতো চৰকাৰে কিয় কৰি আছে
এইটো সবতকৈ দুখ লগা কথা আজি মাটিৰ ক্ষেত্ৰত কক আজি আদিবাসীবিলাক 1886 চ্যাপ্টাৰ 10 দ্বাৰা প্ৰটেক্ট ক্লাছ বুলি কয় কিন্তু আজি হুদকচোন আদিবাসীবিলাক যুগ যুগ ধৰি থকাৰ পিছতো আজি মাটিৰ পাট্টা পাইছেনে তেতিয়াহ'লে 1886 চ্যাপ্টাৰ 10 তো ব্ৰিটিছৰ সময়তে পাইছিলে তেতিয়াহ'লে ভাৰত চৰকাৰ আমাক কি দিলে ব্ৰিটিছে তো কমসে কম প্ৰটেক্টেড ক্লাছ হিচাপত 1886 চ্যাপ্টাৰ 10 তো দিছিলে কিন্তু আজি ভাৰত স্বাধীন হোৱাৰ পিছতে ভাৰত চৰকাৰে আদিবাসীক কি দিছে এটা মান দেখক এই কেইদিনমান আগত আমাক এটা আদিবাসী একৰ্ড দিছে 2022 15 সেপ্টেম্বৰত আমাক আদিবাসী একৰ্ড দিছে একৰ্ডটো কৰাই দিছে ঠিকে কিন্তু ইমপ্লিমেন্টেশনত কিয় ইমান লেহমিয়া আজি 1000 কোটি টকা দি পেলাই আদিবাসীক অসমত ডেভেলপ কৰাৰ এটা ডাঙৰ পৰিকল্পনা বুলি কৈছে এটো ভাল পাইছো ওয়েলকাম জনাইছো তাৰ পিছত কিন্তু আজি 2 বছৰ পাৰ হৈ গল স্কিম ইতিয়ালৈকে কিয় ৰিলিজ দিব পৰা নাই কি কাৰণত আৰু যেটো এডমিনিষ্ট্ৰেচন সিস্টেম বনাইছে আমাৰ আদিবাসী ওয়েলফেয়াৰ এণ্ড ডেভেলপমেন্ট কাউন্সিল হেতু একেবাৰে মানে কি কম কাউন্সিল পাইছো তো ওয়েলকাম কৰিছো কিন্তু যেটো সিস্টেম হয় হেতু কিন্তু গ্ৰহণযোগ্য নহয় নিচিনা লাগে কাৰণ এটো আৰু আপডেটমেন্ট হ'ব লাগে কাৰণ 2 বছৰ পাৰ হৈ গল একো কাম হোৱা নাই ইটোৰ কাৰণে আমি চৰকাৰক দাবী কৰিব খোজো এডব্লিউডিসি দি পেলাই আদিবাসী ডেভেলপমেন্ট কাউন্সিলক দি পেলাই মানে যেটো ৰেসপন্সিবিলিটিৰ পৰা সাইড কাটলি নহব আমাক এটাই লাগে আদিবাসী এসটি কৰণ আজি আদিবাসীক যদি এসটি নিদে কোনো ডেভেলপ নহব মিছা কথা একদম প্ৰমাণ হল কাৰণ মাটি পাব লাগলে আমাৰ প্ৰটেক্টেড ক্লাছ হিচাপত আমাৰ মাটিয়ে নাই আজি মণ্ডলত কোন আছে আমাৰ আদিবাসীতে এটা মণ্ডল নাই এটা মুহুৰিও নাই তেতিয়াহ'লে এই মাটিবিলাক আমাৰ আদিবাসীবিলাক কেনেকুৱা পাব আজি বাগানত যুগ যুগ ধৰি আছে তাৰ প্ৰেছতো 2014ত পল্লৱ লোচন দাসে কৈছিল বাগানত থকা মানুহবিলাকে মাটিৰ পাট্টা পাব ভুটিয়াচাং বাগানৰ মানুহ মাটিৰ পাট্টা পাইছেনে সুধকচোন কিয় পোৱা নাই 2014ত কোৱাৰ পিছত আজি 2024 হ'ল এজন